ইউজাৰ লগইন আৰু সেশনছৰ টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোৱে PHP ৰ কিছু দৃষ্টিভংগী দিব যি কেনেকৈ HTML ফৰ্ম এখন ভৰ্তি কৰা হয় আৰু কেনেকৈ ইউজাৰনেম আৰু পাছৱৰ্ডৰ বাবে চোৱা হয় তাৰ ওপৰত মনোযোগ কৰিব। এণ্টাৰ কৰা মানসমূহ ডাটাবেছ এটাৰ বিপক্ষে পৰীক্ষা কৰা হ'ব। মই আপোনাক আপোনাৰ ইউজাৰনেম আৰু পাছৱৰ্ডৰ সৈতে কেনেকৈ ডাটাবেছ এটা সেটআপ কৰা হয় দেখুৱাম। ডাটাবেছ এটালৈ কেনেকৈ সংযোগ কৰা হয় আৰু লগতে লগ আউট ফাংচন এটা প্ৰক্ৰিয়াকৰণ কৰাটো। যিহেতু আমি সেশনছ ব্যৱহাৰ কৰি আছো, ইউজাৰ লগড ইন হৈ থাকিব তেওঁলোকে লগ আউট বুটামটো নেটিপালৈকে। আৰম্ভ কৰিবলৈ মই এখন HTML ফৰ্ম বনাম। মই আপোনাক কিছু MySQL বৈশিষ্ট্যৰ দ্বাৰা লৈ যাম যি আমি সজাম। আমাৰ HTML ফৰ্মত আমাৰ login.php নামৰ পৃষ্ঠা এটালৈ একচনটো যাব। আমি ইয়াক সৰল ৰাখিবলৈ পৃথক পৃষ্ঠা ৰাখিম। আমাৰ মেথডটো হ'ব পোষ্ট। আহক আমাৰ ফৰ্ম ইয়াত শেষ কৰো। মই আমাৰ ইনপুট টাইপ বনোৱাৰে আৰম্ভ কৰিম যি হ'ব টেক্সট আৰু নামটো হ'ব ইউজাৰনেম। ইয়াত এটা লাইন ব্ৰেক। এই শাৰীটো কপি পেষ্ট কৰক আৰু টেক্সটক পাছৱৰ্ডলৈ সলাওক আৰু ইয়াক কোৱা হয় পাছৱৰ্ড। আমি কি অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰি আছো তাৰ ওপৰত নিৰ্ভৰ কৰি ই ষ্টাৰ্ছ বা চাৰ্কল হিচাপে প্ৰদৰ্শিত হ'ব। অৱশেষত আমি এটা সাবমিট বুটাম বনাম আৰু ইয়াৰ মানটো হ'ব লগইন। আহক ইয়াক চেষ্টা কৰো, ৰিফ্ৰেছ কৰক আৰু ইয়াত আমাৰ এটা পৃষ্ঠা আছে index.php এটা ইউজাৰনেম আৰু পাছৱৰ্ডৰ সৈতে। মই লগইন কৰিম আৰু ই এটা পৃষ্ঠালৈ যাব যি উপলব্ধ নহয়। এতিয়া আহক ইয়াক কিছু অধিক উপভোক্তা সহায়ক বনাও আৰু ইয়াত লেবেলছ লিখো। ৰিফ্ৰেছ আৰু আগবাঢ়ক। এতিয়া আহক আমাৰ login.php ফাইলটো বনাও। প্ৰথমে মই phpMyAdmin খুলিম। যদি আপুনি XAMPP ব্যৱহাৰ কৰি আছে তেন্তে ই phpMyAdminৰ বাবে লোকেল হোষ্টটো ব্যৱহাৰ কৰি ডিফল্টৰ দ্বাৰা ইনষ্টল হ'ব। যদি ই এতিয়ালৈকে ইনষ্টল হোৱা নাই মই আপোনাক পৰামৰ্শ দিওঁ ইয়াক গুগল কৰক আৰু লোকেল হোষ্ট ডাইৰেক্টৰীটোত কপি এটা ইনষ্টল কৰক আৰু ইয়াক ব্যৱহাৰ কৰক। এতিয়া আমি এটা নতুন ডাটাবেছ বনাম। গতিকে ইয়াত PHP লগইন নামৰ নতুন ডাটাবেছ বনাওক আৰু ক্ৰিয়েটত টিপক। আমি ইয়াত দৰ্শিত হোৱাটো চাব পাৰো আৰু আমি এতিয়া টেবুলছ বনাব পাৰো। যদি আপুনি SQLৰ সৈতে পৰিচিত নহয় আহক মই আপোনাক বৰ্ণনা দিওঁ। মূল গাঁথনিটো হৈছে এটা ডাটাবেছ যি টেবুলছ জমা কৰে আৰু টেবুলছে ৰ'জ জমা কৰে আৰু ৰ'জে মানসমূহ জমা কৰে। আহক ইয়াক ইউজাৰ্ছ নাম দিওঁ আৰু OK টিপো। এটা এৰৰ ফিল্ডছৰ সংখ্যাটো। যেতিয়া মই এটা নতুন ডাটাবেছ বনাও মই এটা নোটপেড বা এটা কনটেক্সট এডিটৰ খোলো আৰু সকলো ফিল্ডছ লিখো যি মই ব্যৱহাৰ কৰিম। মই আৰম্ভ কৰিবলৈ ID ব্যৱহাৰ কৰিম, পাছত ইউজাৰনেম আৰু শেষত পাছৱৰ্ড। এই মুহূৰ্তত সেয়াই হৈছে আমি বিচৰা সকলো। আমি লগতে ফাৰ্ষ্ট নেম, ডেট অফ বাৰ্থ ইত্যাদি যোগ কৰিব পাৰো আপোনাৰ প্ৰগ্ৰামটোৰ ওপৰত নিৰ্ভৰ কৰি। কিন্তু এতিয়াৰ বাবে আমি এই ফিল্ড তিনিটা ব্যৱহাৰ কৰিছো ইয়াত মুঠতে তিনিটা ফিল্ড হোৱাকৈ। আহক ইয়ালৈ ঘূৰি যাওঁ। গতিকে ফিল্ড তিনিটা আৰু সি প্ৰথমে তাক বনাব। এতিয়া আমি ফিল্ড নেমছ লিখাৰ সৈতে আগবাঢ়িম। আমি ID লিখিম আৰু আমি ইয়াক এটা ইন্টিজাৰ বনাম। এইটো হৈছে প্ৰাইমাৰী কি আৰু আমি ইয়াক স্ববৰ্ধিত হোৱাকৈ বনাব বিচাৰিছো। এতিয়া নতুন ৰেকৰ্ড এটা বনালে প্ৰতিবাৰে ID মানটো 1ৰ দ্বাৰা বৰ্ধিত হ'ব। গতিকে উদাহৰণস্বৰূপে প্ৰথমে পঞ্জীয়ন কৰা উপভোক্তাজনৰ IDটো হ'ব 1, দ্বিতীয়তে পঞ্জীয়ন কৰা উপভোক্তাজনৰ IDটো হ'ব 2 আৰু তেনেদৰে গৈ থাকিব। ঠিক আছে, পাছৰটো হ'ব ইউজাৰনেম আৰু শেষৰটো হ'ব পাছৱৰ্ড। পাছত আমি সিহঁতক ভাৰ্কাৰ্ছ হিচাপে সজাম আৰু মই ইয়াক 25 কেৰেক্টাৰ্ছ হিচাপে সজাম আৰু পাছৱৰ্ডটো 25 কেৰেক্টাৰ্ছ হিচাপে লগতে। আমি এইবোৰৰ বাবে সজাবলগীয়া আৰু একো নাই। আহক আমি তললৈ যাওঁ আৰু সেভত টিপো। ঠিক আছে, গতিকে মই ইয়াত এবাৰ সেভ কৰিলো। আমি তললৈ আহি ইয়াক চাব পাৰো আৰু আপুনি সিহঁতত মানসমূহ ভৰ্তি কৰিব পাৰে।
আমি ইয়াক কৰিম কাৰণ আমি পৰীক্ষা কৰি আছো মই কেনেকৈ উপভোক্তা পঞ্জীয়ন কৰা ফৰ্ম এখন বনোৱা হয় তাৰ ওপৰত কিছু টিউটৰিয়েলছ বনাইছো আমি ইয়াক পাছত তাত আলোচনা কৰিব পাৰো আইডিৰ মানটো স্ববৰ্ধিত হ'ব গতিকে আমি একো দিব নালাগে ই এটা পোনপটীয়া পথৰে যাব ইউজাৰ নেমত মই কম এলেক্স মোৰ পাছৱৰ্ডটো হ'ব abc তথাপি মই আপোনাক এটা উন্নত পাছৱৰ্ড লবলৈ কওঁ ঠিক আছে গতিকে ইউজাৰ নেমটো হৈছে এলেক্স আৰু পাছৱৰ্ডটো হৈছে abc মনত ৰাখিবলৈ সহজ হেয়াই হৈছে যি জমা হৈছে ব্ৰাউজ কৰিবলৈ ব্ৰাউজ টেবটোত টিপক আহক তললৈ যাওঁ আমাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড এলেক্স আৰু abc হিচাপে আছে আৰু আইডিটো ইতিমধ্যে 1 লৈ সজোৱা হৈছে এতিয়া আমি login.php পৃষ্ঠাটো বনাম আহক ইয়াক সোনকালে সেভ কৰো login.php আহক আমি কেনেকৈ আমাৰ php টেক্সট বনোৱা হয় চাওঁ মই এতিয়া একাউণ্টলৈ কিছু পোষ্ট ভেৰিয়েবলছ নিম index.php ত আমি মেথডটো পোষ্ট হিচাপে ব্যৱহাৰ কৰিছো আমি ইউজাৰ নেমক $post হিচাপে সজাম আৰু ভেৰিয়েবলটো ৰিনেম কৰিম যি হৈছে ইউজাৰ নেম ইয়াক ইয়াত পোৱা হৈছে আৰু পাছৱৰ্ডটো এটা পোষ্ট মানৰ সমান হ'ব আৰু হি হ'ব পাছৱৰ্ড সৰ্বপ্ৰথমে আমি পৰীক্ষা কৰিম যে ইউজাৰ নেম আৰু পাছৱৰ্ড দুয়োটা এন্টাৰ কৰা হৈছে নেকি আমি ফৰ্মখন পৰীক্ষা কৰাৰে আৰম্ভ নকৰো সেইটো কৰাটো অপ্ৰয়োজনীয় যিহেতু আমি জানো উপভোক্তাই এই দুয়োটা ফিল্ড এন্টাৰ কৰিছে এতিয়া মই মোৰ ইফ ষ্টেটমেন্টটো লিখিম এইটো এটা ডাঙৰ ব্লক হ'ব কাৰণ মই ইয়াক পৰীক্ষা কৰাৰ পাছত মোৰ প্ৰয়োজনীয় সকলো কোড ইয়ালৈ যাব গতিকে ইয়াত মই কম যদি ইউজাৰ নেম যি বুজাই যদি ইউজাৰ নেমৰ এটা মান আছে ই ট্ৰু ঘূৰাই দিব আৰু মই কম পাছৱৰ্ড গতিকে ই ট্ৰু হ'বলৈ আৰু ইয়াত এই কোডৰ ব্লকটো কাৰ্যকৰী কৰিবলৈ ইয়াক ইউজাৰ নেম আৰু পাছৱৰ্ড লাগিব আমি ইয়াত কি লিখা উচিত আমি আমাৰ ডাটাবেছলৈ সংযোগ কৰিব লাগিব এইটো কৰিবলৈ আমি কানেক্ট নামৰ ভেৰিয়েবল এটা বনাম যি mysql_connectৰ সমান হয় আৰু ইয়াৰ ভিতৰত প্ৰথম পাৰামিটাৰটো এটা হোষ্ট হ'ব যি মোৰ বাবে হৈছে লোকেল হোষ্ট দ্বিতীয়টো হ'ব ইউজাৰ নেম আৰু মই root ব্যৱহাৰ কৰিম তৃতীয়টো হৈছে পাছৱৰ্ড যিটো মই ভাবো মোৰ নাইকিয়া আমি তাত পৰীক্ষা কৰিম ইয়াৰ পাছত আমি ক'ব পাৰো or die আৰু এৰৰ বাৰ্তা এটা দিও গতিকে উদাহৰণস্বৰূপে আমি ক'ব পাৰো could not connect মই মোৰ পাছৱৰ্ডৰ বিষয়ে নিশ্চিত নহয় মই ভাবো ই কিবা অন্য এটা আমি কিবা এটা চেষ্টা কৰিম তেন্তে ই ক'ব could not connect এতিয়া আমি আমাৰ টেবুল নিৰ্বাচিত কৰিব লাগিব ক্ষমা কৰিব আমাৰ ডাটাবেছ আমি কম mysql select db যি হৈছে আন এটা built in ফাংচন যেতিয়া আমাৰ php মডিউলটো ইনষ্টল থাকে ই লগতে জেম্পৰ সৈতেও আহে ইয়াত মই এটা দ্বৈত উদ্ধকমা দিম আৰু কম php login গতিকে সকলো ঠিকে আছে বুলি ভাবি মই মোৰ এৰৰ বাৰ্তাটো ইয়াত যোগ কৰিব পাৰো could not find db ঠিক পৃষ্ঠাটো ৰিফ্ৰেছ কৰক লগ-ইনত টিপক একো নহল আহক আমাৰ ইফ ষ্টেটমেন্টটো এডিট কৰো আৰু কওঁ এলছে একো বা তাৰ পৰিৱৰ্তে উত্তম ফাংচনটো হৈছে die ইয়াত এই পইণ্টৰ পাছত ই একো বস্তু কাৰ্যকৰী নকৰিব এই ফাংচনটো মতাৰ পাছত আৰু ইউ লগতে আপোনাৰ পছন্দৰ এটা বাৰ্তা পঠাব গতিকে ইয়াত মই কম প্লিজ এন্টাৰ a user name and a password ইয়াক ৰিফ্ৰেছ কৰক ডাটাটো পুনৰ পঠাওক আৰু আমি এই এৰৰ বাৰ্তাটো পাওঁ পাছত মই লিখিম এলেক্স আৰু 123 ক্ষমা কৰিব abc আৰু লগইনত টিপিম এৰৰ বাৰ্তা নাই যি বুজাই আমি ডাটাবেছটোৰ সৈতে সংযোজিত হলো হেয়াই হৈছে এই অংশৰ শেষ পাছৰটোত মই দেখুৱাম কেনেকৈ আমাৰ ডাটাবেছৰ সৈতে সংযোগ কৰা হয় আৰু ইউজাৰ নেম আৰু পাছৱৰ্ডৰ বাবে পৰীক্ষা কৰা হয় আমাক সংযোগ কৰাৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকা স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো বিদায়